আৰিগাটো বন্ধুসকল, তোমালোকৰ সেই চিনটো চাই কেনেকুৱা লাগে যেতিয়া ইগ্ৰিছ আৰু চাং জিনুৰ ফাইট হয়? মোৰতো চাই সেই চিনটো চাই বঢ়িয়া লাগে। আৰু চিনটো সঁচাকৈ তোমালোকে যদি এই এনিমিখন চোৱা নাই, চ'ল' লেভেলিং এনিমিখন, গৈ চাবা এতিয়াই। আৰু যোনে যোনে চাইছা কমেণ্টত জনোৱা তোমালোকৰ চাই কেনেকুৱা লাগিলে। আৰু চোৱা, এতিয়া ষ্টৰিটো কওঁ মই, যেতিয়া চাং জিঙু সেই ৰেড নাইট কেচেলটোত সোমাই যায়, তেতিয়া কি হয়, তাৰমানে গোটেই ৰেড নাইট কেচেলটো একেবাৰে শান্ত হৈ থাকে আৰু এটা এৰি ফিলিং আহি থাকে। আৰু যেতিয়া সি লাহে 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 আগবাঢ়ি গৈ থাকে, এটা এটাকৈ ফ্লেমছবোৰ জ্বলি গৈ থাকে আৰু কি হয়, পোহৰ হৈ গৈ থাকে। তেতিয়া কি হয়, যেতিয়া ইগ্ৰিছ বাহিৰৰ পৰা লাহেকৈ ওলাই আহে নিজৰ গ্ৰেট শ্বৰ্টখন লৈ পিনি, তাৰ লুকটো দেখিয়ে বঢ়িয়া লাগে। আৰু তাৰ নামটো কি, তাৰ কুৱেষ্টত কি দেখুৱায়, তাৰ নামটো নাইট কমাণ্ডাৰ ইগ্ৰিছ দ্য ব্লাড ৰেড। আৰু তোমালোকে দেখিলে ক'ম গোটেইটো ৰঙা, তাৰমানে তাৰ লুকটো দেখি সঁচাকৈ বঢ়িয়া লাগিব। আৰু চোৱা, যেতিয়া ইগ্ৰিছে নিজৰ গ্ৰেট শ্বৰ্টখন এনেকৈ দাঙি দিয়ে ন, তাৰ ফালৰ পৰা চাং জিঙুৰ ফালে, তেতিয়া ইগ্ৰিছে তাৰমানে তাক এটা চেলেঞ্জ কৰে, তাক এটা ছিগনেল দিয়ে যে তোৰ যিমান পাৱাৰ আছে তই দেখুওৱা, তই একো কৰিব নোৱাৰো মোক। আৰু তেতিয়া চাং জিঙুৱে কি হয়, তাৰ লগত ফাইট লাগিবলৈ যায়। আৰু তাৰমানে ইগ্ৰিছৰ যিটো পাৱাৰ ন, তোমালোকে এইটো ফিল কৰিব পাৰিবা। যেতিয়া চাং জিঙুক নিজৰ গ্ৰেট শ্বটখনে মাৰে, তেতিয়া চাং জিঙু বাচি যায়, কিন্তু যিটো তাৰ পিছফালে যিটো পিলাৰ থাকে ন, পূৰা কমপ্লিটলি ধ্বংস হৈ যায়, তাৰমানে একেবাৰে ইজিলি। আৰু কি হয়, চাং জিঙু ইগ্ৰিছৰ বহুত ফাইট আছে, বহুত পাৱাৰ আছে, বহুত পাৱাৰ আছে। পাৱাৰটো তাৰমানে তুমি ভাবিব নোৱাৰা, আৰু স্পীডটো বহুত আছে। আৰু এই তাৰমানে যেতিয়া চাং জিঙুৱে এটা পাঁচ মাৰে, সেইটোক যা এনেকৈ মাৰি দিয়ে, আকৌ এটা পাঁচ মাৰে, আকৌ একেবাৰে ইজিলি তাৰমানে তাক কাউণ্টাৰ কৰি দিয়ে। তাৰমানে চাং জিঙুৰ প্ৰতিটো এটেক ইগ্ৰিছে ইজিলি কাউণ্টাৰ কৰি দিয়ে। আকৌ তাৰ মানে যেতিয়া ইগ্ৰিছে চাং জিঙুক তাৰমানে মাৰিয়ে থাকে আৰু চাং জিঙুৰ যিটো HP লেভেল সেইটো কমি যায়, তেতিয়া চাং জিঙুৱে কি হয়, তাৰ যিটো হল'গ্ৰামৰ যিটো কমাণ্ড আহি থাকে ন, তাৰ পৰা এটা তাৰমানে স্প্ৰিণ্ট কোৱালিটিটো এক্টিভেট কৰি লয়, কিন্তু ষ্টিল সেইটো কাম নকৰে, কাৰণ ইগ্ৰিছৰ স্পীডটো তাতকৈ বহুত বেছি আৰু তাতকৈ বহুত বেছি পাৱাৰফুল। তেতিয়া মই ভাবিছিলোঁ যে গ'ল চাং জিঙু, আৰু গ'ল আৰু সিয়াতো আৰু কাম নাই, আৰু সি গ'ল। কিন্তু তেতিয়া কি হয়, চাং জিঙু এটা বেলেগ এটা জোচ এটা আহি যায়। সি তাৰমানে ইজিলি যেতিয়া ইগ্ৰিছে নিজৰ গ্ৰেট শ্বৰ্টখন তাক মাৰিবলৈ লয়, এনেকৈ ৰখাই লয় সি। চিনটো চাই বঢ়িয়া লাগে। সেইটা দুটা ফাইট হয়, ইগ্ৰিছ আৰু চাং জিঙুৰ ফাইট হয়, বহুত দেৰি ভাল লাগে। তাৰপিছত কি হয়, চাং জিঙুৱে ইগ্ৰিছৰ ইয়াত চাকুখন ভৰাই দিয়ে, তাত সি শেষ। তাৰপাছত ইগ্ৰিছ শেষ। তাৰপিছত ভাবিলোঁ হ'ল আৰু এনিমিখন শেষ। কিন্তু তেতিয়াহে ষ্টাৰ্ট হয় দ্য জব চেঞ্জ কুৱেষ্ট, তেতিয়া ষ্টাৰ্ট হয়, তেতিয়া কমাণ্ডটো আহে আকৌ, দ্য জব চেঞ্জ কুৱেষ্ট বিগিনছ। আকৌ মই ভাবিছিলোঁ তেতিয়া এতিয়া সিটো শেষেই হ'ল, ইয়াৰ লিখা আৰু বেলেগ ইংলিছৰ লিখা বেলেগ পাৱাৰফুল ভাবিছিলোঁ যে মই এনেকুৱা পাৱাৰফুল কিছুমান বিষ্ট টাইপ কিছুমান এনেকুৱা তাৰমানে ফাইট লাগিব পাৱাৰফুল কেৰেক্টাৰ আহিব, কিন্তু নহয়। ইয়াত কিছুমান এনেকুৱা আহে, কিছুমান মেজেছ আহে, কিছুমান নাইটছ আহে। আৰু চিনটো চাই বঢ়িয়া লাগে, গোটেইখিনিকে মাৰে চাং জিঙুৱে, আৰু চিনটো চাই বঢ়িয়া লাগে। আৰু যেতিয়া গোটেইবোৰ নাইটছ আৰু মেজেছবোৰ মৰি যায় ন, তেতিয়া আকৌ কমাণ্ড এটা আহে যে উড ইউ লাইক টু এক্সট্ৰেক্ট দ্য শ্বেডোজ। তেতিয়া কি কৰে, চাং জিঙুৱে এটা এটাকৈ শ্বেডো এক্সট্ৰেক্ট কৰি গৈ থাকে। তাৰপিছত লাষ্টত কি হয়, সি ভাবে যে যোনবোৰ A ৰেংক আৰু তাৰমানে এছ ৰেংকৰ যিবোৰ নাইটছ আৰু মেজেছ, সেইবোৰ যদি মই কৰিব পাৰিছোঁ, তাৰমানে শ্বেডো এক্সট্ৰেক্ট কৰিব পাৰিছোঁ, তেতিয়াহ'লে ইয়াৰো কৰিছা হয় নেকি। তেতিয়া চাং জিঙুৱে ইগ্ৰিছেও শ্বেডো এক্সট্ৰেকশ্যন কৰিবলৈ লয়, আৰু সি কৈ থাকে যে এৰাইজ। আৰু কি হয়, লাষ্টত যেতিয়া চাং জিঙুৰ শ্বেডো এক্সট্ৰেক্ট হৈ যায়, আৰু যেতিয়া চাং জিঙুৱে তাৰমানে তাৰ ইগ্ৰিছৰ নিজৰ কণ্ট্ৰলত আনিলে ন,私は時に武装するのだ。
新たな希望の光となるような力を持つ者が今この瞬間にも生まれているのではないか。 চিনটো চাই বঢ়িয়া লাগে যিটো তাৰমানে একেবাৰে যিটো শান্তি যিটো সুখ যিটো হেপিনেছ ন এইটো লেভেলত থাকে আৰু তোমালোকে এই চিনটো চাই কেনেকুৱা পোৱা তাৰমানে ফাইটিং চিনটো চাই কেনেকুৱা পোৱা কমেণ্টত জনাবা আৰু মইতো চিনটো চাই বঢ়িয়া লাগে আৰু তোমালোকে যোনে যোনে সঁচাকৈ এই এনিমিখন চোৱা নাই এবাৰ গৈ চোৱা আৰু মই অলৰেডি ইয়াৰ ওপৰত অসমত কিমান ক্ৰেজ অলৰেডি ইয়াৰ ওপৰত এটা ভিডিঅ' বনাই আছোঁ আই বটনত গৈ চাব পাৰা আৰু এনেকুৱা ৰিভিউ পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া থেংক ইউ